নমস্কাৰ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম অসমৰ ৰাজনীতিত এতিয়া সৰ্বাধিক চৰ্চিত এটা বিষয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ ওপৰত উত্থাপন কৰা পাকিস্তান সংযোগৰ গুৰুত্বৰ অভিযোগ। এই অভিযোগসমূহ কেৱল ব্যক্তিগত আক্ৰমণ নহয়, বৰঞ্চ আগন্তুক 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰম্ভ হোৱা এটা বৃহৎ ৰাজনৈতিক যুদ্ধ বুলিও ক'ব পাৰি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে গৌৰৱ গগৈয়ে 2013 চনৰ ডিচেম্বৰ মাহত 10 দিনৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল। এই ভ্ৰমণটো বিশেষভাৱে সন্দেহজনক বুলি কোৱা হৈছে, কিয়নো এই সময়ছোৱাত তেওঁ সম্পূৰ্ণৰূপে ডিজিটেল নীৰৱতা পালন কৰিছিল। প্ৰথমতে লাহোৰলৈ দিয়া ভিজা পিছত পাকিস্তানৰ চৰকাৰৰ ইণ্টেৰিয়ৰ মিনিষ্টাৰৰ বিশেষ হস্তক্ষেপত ইছলামাবাদ আৰু কৰাচীলৈ সলনি কৰা হৈছিল। তেতিয়া তেওঁৰ পিতৃ তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী আছিল যদিও অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চৰ কোনো তথ্য দিয়া নহ'লে। মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন তোলে, পাকিস্তানে এজন ভাৰতীয় নেতাক কিয় ইমান সুবিধা দিলে? কাক লগ পাইছিল তেওঁ? ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে গৌৰৱ গগৈ সংসদলৈ নিৰ্বাচন হোৱাৰ পাছত যিবোৰ প্ৰশ্ন সংসদত উত্থাপন কৰিছিল, যেনে ইউৰেনিয়ামৰ ভাণ্ডাৰ, সীমান্ত সুৰক্ষা, বায়ু সেনাৰ শক্তি, জলবায়ু নীতি, এইবোৰৰ পৰা কোনো ধৰণৰ প্ৰশিক্ষণৰ গোন্ধ পোৱা যায়। ইয়াতে বিষয়টো কেৱল ৰাজনীতি হৈ নাথাকি ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰলৈ ঢুকি পায়। এতিয়া আহোঁ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ বিষয়লৈ। মুখ্যমন্ত্ৰীৰ অভিযোগ অনুসৰি তেওঁ পাকিস্তানৰ লিড পাকিস্তান নামৰ এটা জলবায়ু সংগঠনৰ সৈতে কাম কৰিছিল। তেওঁৰ এটা পাকিস্তানী বেংক একাউণ্ট আছিল, যিটো এতিয়াও সক্ৰিয় হোৱাৰ সন্দেহ। পাকিস্তানৰ এজন উপদেষ্টা আলী তৌকিৰ শ্বেখৰ সৈতে ঘনিষ্ঠ পেছাদাৰী সম্পৰ্ক আছিল এলিজাবেথৰ। লিড পাকিস্তানৰ পৰা ভাৰতলৈ অহা ধনৰ অধিকাংশই এলিজাবেথ গগৈৰ একাউণ্টত সোমাইছিল। আটাইতকৈ গুৰুতৰ অভিযোগ হ'ল তেওঁ ভাৰতৰ নীতি নিৰ্ধাৰণ সম্পৰ্কীয় গোপন তথ্য পাকিস্তানলৈ পঠিয়াইছিল, যাৰ ভিতৰত ইণ্টেলিজেন্স ব্যুৰোৰ তথ্য থাকিব পাৰে বুলি দাবী কৰা হৈছে। এই সকলো অভিযোগৰ আধাৰত অসম কেবিনেটে এই গোচৰটো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক স্থানান্তৰণ কৰাৰ সিদ্ধান্ত লৈছে আৰু এলিজাবেথ গগৈৰ OCI ভিজা বাতিল কৰাৰ অনুৰোধো জনোৱা হ'ব। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক 10 দিনৰ সময় দিছে। এই সময়ছোৱাত যদি তেওঁ স্পষ্ট ব্যাখ্যা নিদিয়ে, তেন্তে বিষয়টো ৰাষ্ট্ৰবিৰোধী বুলি গণ্য কৰা হ'ব বুলি মন্তব্য কৰিছে। আনফালে গৌৰৱ গগৈয়ে এই সকলো অভিযোগ সম্পূৰ্ণভাৱে অস্বীকাৰ কৰিছে। তেওঁ কৈছে, এইটো ৰাজনৈতিক ষড়যন্ত্ৰ আৰু মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত নিজেই লজ্জিত হৈছে। বৰঞ্চ তেওঁ ওলোটাই প্ৰশ্ন তুলিছে, হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে অসমৰ বিভিন্ন ঠাইত ইমান ভূমি কেনেকৈ অধিগ্ৰহণ কৰিলে? কংগ্ৰেছ ক্ষমতালৈ আহিলে এই ভূমি পুনৰ বিতৰণ কৰা হ'ব বুলিও তেওঁ দাবী কৰিছে। এতিয়াৰ মূল প্ৰশ্নটো হ'ল, এই বিষয়বোৰ সঁচা অৰ্থত ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয় নে আগন্তুক নিৰ্বাচনৰ আগত আৰম্ভ হোৱা চৰিত্ৰহীনৰ ৰাজনীতি? এইটো নিৰ্ভৰ কৰিব SIT আৰু কেন্দ্ৰীয় তদন্তই কি ওলায়, প্ৰমাণ কিমান দৃঢ় আৰু আদালত বা সাংবিধানিক সংস্থাই কি কয়। এটা কথা নিশ্চিত, এই বিষয়টোৱে অসম আৰু দেশৰ ৰাজনীতিত ডাঙৰ ঢৌ তুলিছে আৰু আগন্তুক দিনত এই বিতৰ্ক আৰু তীব্ৰ হোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ মতে এইটো সত্য উদ্ঘাটনৰ প্ৰচেষ্টা নে ৰাজনৈতিক আক্ৰমণ? আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।